নমস্কাৰ। উমানন্দ মন্দিৰত কোনজন ভগৱানৰ পূজা অৰ্চনা কৰা হয়? উত্তৰটো হ'ব শিৱ। তলৰ কোনখন জিলাত আজান পীৰৰ দৰগাহ অৱস্থিত? উত্তৰটো হ'ল শিৱসাগৰত। তলৰ কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? উত্তৰটো হ'ব নীলাচল পাহাৰত। জনাৰ্দন দেৱালয় কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব প্ৰমত্ত সিংহ। কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। ঘটকাসুৰ দেশৰ শাসক আছিল? উত্তৰটো হ'ল কিৰাত। মণিপুৰৰ সৰ্বোচ্চ শৃংগ হৈছে তেনিপু। য়দুৰ্বেদাৰ উপবেদ কোনখন? উত্তৰটো হৈছে ধনুৰ্বেদা। দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যাদা কিমান চনত দিয়া হয়? উত্তৰটো হৈছে 1973 চনত। কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম আছিল? মাত্ৰ 21 দিনৰ। উত্তৰটো হৈছে চামাগুৰিয়া ৰাজা। হাফ পাৰ্চেনৰ ভগ্নাংশ আকাৰ কি? উত্তৰটো হ'ব 1/200। এক্স অক্ষৰ সমীকৰণটো হ'ল? উত্তৰটো হ'ব y=0। এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান হ'লে ত্ৰিভুজটো হ'ব সমবাহু ত্ৰিভুজ। এটা লুডুগুটি মাৰিলে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব 1/2। মূল বিন্দুৰ ভুজ হ'ব 0। 25 ডিগ্ৰী চেলছিয়াছত পানীৰ ভৌতিক অৱস্থা কি হয়? উত্তৰটো হ'ব তৰল। কিহৰ বাবে আমি সুগন্ধি আতৰৰ সুগন্ধ কেইবামিটাৰ আঁতৰৰ পৰা পাওঁ? উত্তৰটো হ'ব ব্যাপন। ঘন অৰণ্যৰ মাজেৰে সূৰ্যৰশ্মি পাৰ হৈ অহাটো হ'ল উদাহৰণ? ইয়াৰ উত্তৰটো হ'ব টিণ্ডেল প্ৰভাৱ। পিতল বনাবলৈ কোন দুটা মৌল ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ল কপাৰ আৰু জিংক। পদাৰ্থৰ পাৰমাণৱিক সূত্ৰ বা পৰমাণুবাদ আগবঢ়োৱা বৈজ্ঞানিকজনৰ নাম হ'ল? ইয়াৰ উত্তৰটো হ'ব ডেল্টন। প্ৰাচ্য প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নাম কি? উত্তৰটো হ'ব হাৰিকেন। থাৰ্মস্ফিয়াৰৰ অন্য এটা নাম কি? উত্তৰটো হ'ব আয়নিঅস্ফিয়াৰ। বৰাক নদী তলৰ কোনখন জিলাৰ মাজেদি বৈ গৈছে? উত্তৰটো হ'ব কাছাৰ। অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? উত্তৰটো হৈছে 7খন। দক্ষিণতম মালভূমি অঞ্চল ক'ত অৱস্থিত? উত্তৰটো হ'ব চাউথ ইণ্ডিয়াত। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হ'ল 640 কিলোমিটাৰ। কিমান চনত ব্ৰিটিছসকল প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল? উত্তৰটো হ'ল 1792 চনত। ব্ৰিটিছে কোনজন জয়ন্তীয়া ৰজাক চিলেটলৈ নিৰ্বাসন দিছিল? উত্তৰটো হ'ল তীৰত সিং। অৰ্থনীতি শব্দটোৰ উৎপত্তি হৈছে গ্ৰীকত। কলীয়াভোমোৰা সেতুখনৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে 3015 মিটাৰ। এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।